নমস্কাৰ মই প্ৰণিতা লৈছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা জৰুৰী খবৰ আপুনি চাই লওক আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে জৰুৰী কাম আছে এই মাহতে আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নাম এন্ট্ৰি কেনেকৈ কৰিব এটা বিশেষ আপডেট আমালৈ আহিছে আপোনাৰ ঘৰৰ কোনো নতুন সদস্যৰ যদি আপুনি নাম এন্ট্ৰি কৰাব বিচাৰিছে তেনেহলে আপুনি কেনেকৈ নাম এন্ট্ৰি কৰিব কাৰণ ঘৰৰ সদস্যৰ প্ৰতি যেহেতু 5 কেজি কৈ চাউল দিয়া হয় আপোনাৰ ঘৰৰ যদি নতুন সদস্য আহিছে তেওঁৰ নাম কেনেকৈ এন্ট্ৰি কৰাব কেই বছৰ হ'ব লাগিব নাম এন্ট্ৰি কৰাবলৈ সেই সন্দৰ্ভত আমি খেউটিয়া খবৰ মুহূৰ্তত দিব বিচাৰিম নতুনকৈ নাম এন্ট্ৰি কৰক বা নাম কৰ্তন কৰক খেউটিয়া আপডেট চাই লওক অসমৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড থকা আৰু নথকা সকলো লোকৰ বাবে খবৰটো ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এন্ট্ৰি হোৱা নাই নেকি এতিয়ালৈকে যদি আপোনাৰ নাম এন্ট্ৰি হোৱা নাই তেনেহলে নাম এন্ট্ৰি সহজেই কৰক আমি দেখুৱাম আপুনি কেনেকৈ নাম এন্ট্ৰি কৰিব ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰে কৰি লওক এইকেইটা কাম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল এটা বিশেষ খবৰ আৰু এই খবৰ আমি জনাই আছো কেৱল টাইম 8ৰ দৰ্শকক ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি হোৱা নাই কেনেকৈ কৰিব কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম এন্ট্ৰি কৰিবলৈ একেবাৰে সহজ প্ৰক্ৰিয়া পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই বিনামূলীয়া ৰেচন লাভ কৰে গতিকে নতুন সদস্যগৰাকীৰ যাতে ৰেচন কৰ্তন নহয় আপুনি নাম এন্ট্ৰি কৰক নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত আৰু তাৰ বাবে একেবাৰে সহজ প্ৰক্ৰিয়া আমি জনাব বিচাৰিছো ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি প্ৰথমে যোগাযোগ কৰিব লাগিব তেওঁৰ ওচৰত কথা পাতক নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ পৰৱৰ্তী পদক্ষেপ নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো কিন্তু বাধ্যতামূলক এইখিনি লাগিব আৰু অনলাইন যোগেও আপুনি ৰেচন কাৰ্ডৰ বাবে নাম এন্ট্ৰিৰ আবেদন কৰিব পাৰিব আপুনি যদি দোকানীক বিশ্বাস কৰা নাই আপুনি অনলাইন যোগে নিজেই কৰক নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই নাম অন্তৰ্ভুক্ত হৈ যাব KYC কৰাৰ সময়তো এই বিশেষ কাম আপুনি কৰিব পাৰিব KYC বহুতে অনলাইন যোগে কৰে গতিকে আপুনি অনলাইন যোগে কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে নাম কৰ্তনো কৰিব পাৰিব কাৰণ মৃত্যু হোৱা লোকৰ নামত যদি আপুনি ৰেচন খাই থাকে পৰৱৰ্তী সময়ত আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে তাৰ পূৰ্বে আপুনি নাম কাটি দিয়ক নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম আপুনি নিজেই কৰি ল'ব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল গতিকে মনত ৰাখক সমগ্ৰ ভাৰতবৰ্ষত যেহেতু ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দি থকা হৈছে আৰু ৰেচন কাৰ্ডৰ নতুন নিয়ম আহি গ'ল লাখ লাখ লোকে শেহতীয়াকৈ পুনৰ নতুন ৰেচন কাৰ্ড লাভ কৰিছে ৰেচন কাৰ্ডত বহু লোকৰ নাম এন্ট্ৰি হোৱা নাই নাম এন্ট্ৰি কৰিবৰ বাবে সহজ প্ৰক্ৰিয়া সুলভ মূল্যৰ দোকানীৰ সৈতে আপুনি কথা পাতিব পাৰে ৰেচনৰ দোকানীৰ সৈতে আপুনি কথা পাতিব পাৰে অথবা আপুনি অনলাইন যোগে নিজেই কৰিব পাৰে আধাৰ কাৰ্ড পেন কাৰ্ড ইত্যাদি কিন্তু লাগিব মনত ৰাখিব এই কথা অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব যিসকলে অনলাইনৰ কাম জানে তেওঁলোকে কৰক আৰু নজনা লোকসকলে জনা লোকৰ সহায় ল'ব পাৰে আৰু গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পাছতেই নাম অন্তৰ্ভুক্ত হ'ব KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম মনত ৰাখিব এই কথা যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে নাম কৰ্তনো কৰিব পাৰিব নাম কাটি দিয়ক আগতীয়াকৈ মৰা মানুহৰ নামত যদি ৰেচন লৈ থাকে আপোনাৰ কাৰণে বেয়া হ'ব নতুন সদস্যৰ নাম অন্তৰ্ভুক্তিও সহজ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই 5 কেজিকৈ চাউল পাবলৈ আৰম্ভ কৰিব আৰু ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এইটো আমি জনাই আছো ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এন্ট্ৰি হোৱা নাই নেকি যদি শেষ হোৱা নাই তেনেহলে এতিয়া আপুনি এন্ট্ৰি কৰাই লওক নাম এন্ট্ৰি এইকেইটা দিনত 10 তাৰিখৰ ভিতৰত নাম এন্ট্ৰি কৰিব লাগিব ৰেচন কাৰ্ড থকা আৰু নথকা সকলো লোকৰ বাবে এই খবৰটো ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এইটো নতুন খবৰ আমি জনাই আছো ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ অন্তৰ্ভুক্ত হোৱা নাই নেকি নাম কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম এই খবৰটো আমি জনাই আছো এই মুহূৰ্তত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই বিনামূলীয়া ৰেচন লাভ কৰে গতিকে কাৰোবাৰ যদি নাম এন্ট্ৰি হোৱা নাই তেওঁৰ ৰেচন আপোনাৰ বাদ পৰি আছে নাম নথকা সদস্যৰ নামত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত আৰু ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি প্ৰথমে যোগাযোগ কৰিব লাগিব তেওঁ যদি হয়ভৰ দিয়া নাই আপুনি অনলাইন যোগে নিজেই কৰক নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক মনত ৰাখিব এই কথা আৰু অনলাইন যোগেও আপুনি ৰেচনৰ বাবে আবেদন কৰিব পাৰিব নতুন সদস্যৰ কোনো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম আৰু যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে নাম আপুনি কৰ্তন কৰিব পাৰিব গতিকে মনত ৰাখিব আপুনি মৰা মানুহৰ নামত ৰেচন লৈ নাথাকিব আপুনি জেল পৰ্যন্ত যাব পাৰিব গতিকে কৰ্তন কৰি দিয়ক তাৰ পূৰ্বে যদি কাৰোবাৰ মৃত্যু হৈছে আৰু কাৰোবাৰ এন্ট্ৰি কৰাব লগা আছে যদি এন্ট্ৰি কৰক আৰু নতুন সদস্যৰ নাম এন্ট্ৰি হোৱাৰ পাছতে 5 কেজি চাউল তেওঁ পাবলৈ আৰম্ভ কৰিব গতিকে এটা ভাল খবৰ ডাঙৰ খবৰ আমি জনাই আছো ৰেচনৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই খবৰটো যিসকল লোকে নাম এন্ট্ৰি এতিয়ালৈকে কৰাই লোৱা নাই তেওঁলোকে নাম এন্ট্ৰি কৰাই লওক প্ৰথমে আপুনি যোগাযোগ কৰক ৰেচনৰ দোকানীৰ সৈতে আৰু তাৰ পাছতে আপুনি যদি
তেওঁ হয়ভৰ দিয়া যেন দেখা নাই তেনেহ'লে নিজেই আপুনি কৰিবলৈ চেষ্টা কৰক ৰেচন কাৰ্ডত পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি কৰাৰ সহজ প্ৰক্ৰিয়া অন্তৰ্ভুক্তি কৰিবৰ বাবে আপুনি KYC কৰাৰ সময়তে কৰি ল'ব পাৰিব আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই বিনামূলীয়া ৰেচন লাভ কৰে ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত সমগ্ৰ ভাৰতবৰ্ষৰ দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে চাউল পাই আছে চাউলৰ সমান্তৰালকৈ এবাৰ যেহেতু দালি চেনি নিমখ দিয়াৰ ব্যৱস্থা কৰিছে অক্টোবৰ মাহৰ পৰা দালি চেনি নিমখ পাবলৈ আৰম্ভ কৰিব ৰাজ্যবাসীয়ে মনত ৰাখিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পূৰণ কৰি গৈছে কিন্তু গতিকে অক্টোবৰলৈ সকলোৰে অপেক্ষা অক্টোবৰৰ পৰাই ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ সমান্তৰালকৈ দালি চেনি নিমখ পাবলৈ আৰম্ভ কৰিব হিতাধিকাৰীসকলে আৰু যদি আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে KYC কৰাৰ সময়ত আপুনি নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু প্ৰথমে পাৰিলে আপুনি যোগাযোগ কৰক ৰেচনৰ দোকানীৰ সৈতে তেওঁ যেনেকৈ কয় ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম জমা দিব লাগিব আৰু ফৰ্ম জমা দিবৰ বাবে আপুনি কি কৰিব লাগিব পেন কাৰ্ড আধাৰ কাৰ্ড ইত্যাদিবোৰ দিব লাগিব যিগৰাকী সদস্যৰ নাম ভৰাব বিচাৰিছে তেওঁৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এই তিনিটা কাৰ্ড কিন্তু লাগিব ৰেচন কাৰ্ডত সদস্যৰ নাম অন্তৰ্ভুক্তি কৰাবৰ বাবে এইটো প্ৰক্ৰিয়া আমি ইতিমধ্যে জনাইছো গতিকে মনত ৰাখক কাৰোবাৰ যদি নাম এন্ট্ৰি কৰাবলগীয়া আছে এতিয়াই কৰাই লওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ আৰু এইখিনি এই যিটো সুবিধা এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আমিতো চাওক আমি যেহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ
এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আমিতো চাওক, আমি যিহেতু দুখীয়াৰ কল্যাণৰ কথা কৈ আহিছোঁ, আমি যে প্ৰথম আমি প্ৰায় 12 লাখ ডুপ্লিকেট ৰেচন কাৰ্ড বাতিল কৰি আমি প্ৰায় 62 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ডত সন্নিৱিষ্ট কৰিছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে আমি আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড দিছোঁ। এতিয়া আমি নতুনকৈ তেওঁলোকক আমি কি কৰিছোঁ
যে 25 টকা ৰেহাই দৰত তেওঁলোকক চেনি দিব বিচাৰিছোঁ, 20 টকা ৰেহাই দৰত আমি দালি দিব বিচাৰিছোঁ, 10 টকা ৰেহাই দৰত আমি নিমখ দিব বিচাৰিছোঁ। আৰু এইখিনি এই যিটো সুবিধা, এই সুবিধাটো অক্টোবৰ মাহৰ পৰা 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ